নিৰ্মলা, ঐ নিৰ্মলা, তই ক'ত আছনো? এইফালে আছোন। এই ঘৰখনত মই আছোঁ গুণেহে ঘৰ ঘৰ হৈ আছে। নহ'লে এইখন ঘৰ মই নথকা হ'লে ঘৰ গুচি বাঁহতল হ'লগেহেঁতেন। যি দুজনী বোৱাৰী আনিলোঁ ঐ, বেলি ওলাই দুপৰ হ'বগে, তেতিয়ালৈকে নুঠেই মহাৰাণী দুইগৰাকী। হা মই দিনক দিনে বুঢ়ী হৈ আহিছোঁ, কাম বন কৰিব নোৱাৰা হৈ আহিছোঁ। এই নিৰ্মলা আছে গুণে তাইৰ সাহসতে সিহঁতক সকলোকে কৰি মেলি খুৱাওঁ। সিহঁতে গমেই নেপায় আজি এই বিয়া পতা 6-7 বছৰ হৈ গ'ল। দুইজনীয়ে ক'বই নোৱাৰে যে নিজৰ মতাত দুটা অফিচলৈ যাব লাগে। সেইটো কথা সিহঁতে গমেই নেপায়। সঁচাকে দেই, এই দুজনীক মইনো কিয় বিয়া পাতি আনিছিলোঁ ঐ, মোৰ ভুলেই হ'ল। এই সৰু ল'ৰাটোলৈ মই গাঁৱৰ পৰাই বিয়া পাতি আনিব লাগিব, তেতিয়াহে এই ঘৰখন যদি অকণমান ঘৰমূৰা হয় আৰু। বাইদেউ, আপুনি উঠিলে? মই গমেই পোৱা নাছিলোঁ আপুনি উঠিলে বুলি। মই সেই বাৰান্দাতে বহি পেলাই অকণমান হাৱা খাই আছিলোঁ। 8:30টাই হৈ গ'ল দেখোন। ইহঁত দুটাও উঠা নাই, কি হ'ল বাৰু? সেই মহাৰাণী দুজনীৰ কথা বাৰু নকওঁৱেই, ইহঁত দুটা কি হ'ল আজি? অফিচ বন্ধ নেকি? তোক কিবা কৈছিলে নেকি নিৰ্মলা? গাটো ধুলোঁ নহয়, গাটো ধোৱা পাই গাটো কিবা কপনি উঠিছে গোঁসাই ঘৰো চাকি বন্তি জ্বলালোঁ। দেচোন চাহ অকণ দে সোনকালে দে। বিস্কুট এটা সতি গাটো কিবা কপনি উঠিছে, কিয় নাজানো। বাইদেউ, মই বনাই লৈ গৈ আছোঁ, আপুনি অকণমান আগফালতে বহকগে। দাদাহঁতে দেখোন মোক কোৱা নাই অফিচ বন্ধৰ কথা। নাজানো নহয়। হ'ব যাওক, আপুনি চাহকণ খাই লওক, তাৰপাছত মই কিবা এটা কৰিম আৰু। তাকেইতো নিৰ্মলা, মই আগফালতে অকণমান বহি আহোঁগৈ, তেতিয়াহে যদি গাটো ভাল লাগে। হয় দেই, বাইদেউলে বেয়াই লাগে দেখোন। বাইদেউৰ ঘৰৰ সকলোৰে বাবে চিন্তা কৰে, কিন্তু বাইদেউৰ কাৰণে কোনেও চিন্তাই নকৰে। পুতেককেইটাৰ বাদেতো কোনেও চিন্তা নকৰে। বোৱাৰী দুজনী আনিলে তাকো চহৰৰ। বাইদেউক গুৰুত্বই নিদিয়ে। বাইদেউক এষাৰ ভালদৰে বাইদেউৰ লগত কথাও নেপাতে। বাইদেউক মানুহ বুলিয়েই গণ্য নকৰে। সঁচাকৈ দেই, এনেকুৱা বোৱাৰী মই পৃথিৱীতেই দেখা নাই আৰু। বাইদেৱে সকলোৱে কাৰণে মৰে কোনে কি খাব, কোনে কি নেখাব, নিৰ্মলা এইটো বনা, নিৰ্মলা সেইটো বনা। মুঠতে সিমানবোৰ কথা কৈ থাকে আৰু। এতিয়া এয়াহে বোৱাৰী দুজনী শুয়ে আছে। বাইদেৱে উঠিহে কোনে কি খাব, কোনে কি কৰিব, সেইবোৰ চিন্তা। মই কওঁ আপুনি চিন্তা নকৰিব, মই আছোঁ নহয়। নাই, নুশুনে মোৰ কথা। এই চিন্তা কৰি কৰিয়ে মানুহজনী বেমাৰী হৈ গৈছে। দিনক দিনে এনেকুৱা হ'লে আৰু কি হ'ব বাৰু? ঘৰখন জানো এনেকৈ চলিব? বোৱাৰী দুইজনীকে মই বুজাই হাৰি গৈছোগে। মোৰ সৰু ল'ৰাটোলৈকে যিয়েই নহওক, মই গাঁৱৰ ছোৱালী এজনী আনিব লাগিব। গাঁৱৰ ছোৱালীবোৰ ভাল বুলি শুনিছোঁ। সিহঁতে ৰাতিপুৱাই উঠি মেলি ঘৰৰ সকলো কাম বন কৰে, আৰু সহজ সৰল ছোৱালীবিলাক বহুত বোলে মৰমীয়াল। মই গাঁৱৰ ছোৱালী এজনীকে আনিব লাগিব মোৰ সৰু ল'ৰালে, নহ'লে নহ'ব আৰু। এনেদৰেই ঘৰখন চলাবলৈ বহুত টান হৈ গৈছে। এয়া মহাৰাণী দুইজনী এতিয়ালৈকে উঠাই নাই। খাই বৈ ল'ৰা দুটা গৈ অফিচ পালেগে। এনেকৈ ঘৰ চলে জানো বাৰু? কাৰ ঘৰৰ বোৱাৰী শুই আছে? চহৰৰ হ'লেও কাৰো ঘৰৰ বোৱাৰী এনেকৈ এই দিন দুপৰলৈকে শুই থকা নাই চাগে। আমাৰ ঘৰ এই দুজনীহে শুই আছে। মোৰ কপাল নহয় এইখন, চোতাল। মোৰ আজিলৈকে ভাগ্যখন ফুলাই নাই সিহঁতৰ হাতেৰে চাহ একাপ খাবলৈ। আজি বিয়া পতা 7-8 বছৰ হৈ গ'ল, সিহঁতে মোক আজিলৈকে চাহ অকণেই দি পোৱা নাই। নিজে চাই চিতি আনিছিলোঁ বোৱাৰী, বৰ ভাল হ'ব বুলি ভাবিছিলোঁ। নাই, ভাল হওক চাৰি বেয়াহে হ'ল ঐ। ঘৰখন সিহঁতে ঘৰ বুলিয়েই নেভাবে। ঘৰৰ মানুহকেইটা আছে যে সেইটো সিহঁতে মানুহ বুলিয়েই নেভাবে নেকি, কিয়েই নে নেজানো আৰু। মোক আজিলৈকে ঠাণ্ডা পানী অকণো দি পোৱা নাই। মোৰ যদি নিৰ্মলা নহ'লেহেঁতেন কি অৱস্থা হ'লহেঁতেন ঐ। ভাবিছিলোঁ বোৱাৰী আনিম, ভালকৈ সুখেৰে শান্তিয়ে খাম। এতিয়া সুখ শান্তিটো দূৰৰে কথা, মাত এষাৰ দিবলৈও টান পায়। এনেকুৱা বোৱাৰীয়ে চাই আনিছিলোঁ নে বাৰু মোৰ ল'ৰা দুটালে? যিয়েই নহওক নিজে চাই আনিছোঁ নহয়, সহিবতো লাগিবই, নহ'লে কেনেকৈ হ'ব? এই বুঢ়ীজনী অকলে বেলবেলাই আছে যে, কি হৈছে? এই বুঢ়ীজনী পাগল হোৱা নাইতো? ভালেই হ'ব পাগল হ'লে। পগলা ফাটেকত থৈ পেলাই ঘৰত শান্তিয়ে থাকিব পাৰিম। নহ'লে একদম ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেও কয় পাতি হাঁহৰ দৰে টেকটেকাই থাকে অকলত। ভালেই হ'ব, এজনী পগলা হ'লে পগলা ফাটেকত থৈ পেলাই শান্তিয়ে থাকিব পাৰিম। সৰু বোৱাৰী,
উঠিলা হ'বলা আই ঐ দেহি হওক দিয়া সাৰ যে আকৌ পালা হা তোমাৰ মানুহজন গৈ চাগে সেই অফিচত আধা বেলা কাম কৰিলেগে এতিয়াহে সাৰ পাই উঠি আহিছা তোমালোকৰ এইবিলাক কি হে ইমান দিন দুপৰলৈকে শুই থকা কি নিয়ম লৈছা আজি বিয়া পতাই 7-8 বছৰ হ'ল সদায় সেই একেটা কামকে কেলেই কৰি আহিছা মই সদায় কৈ থাকোঁ অকণমান সোনকালে উঠিবা হা কাম বন কথাবোৰ নুশুনা আজি সেই নিৰ্মলা আছে গুণেহে তাই নহ'লে ঘৰৰ কাম বন কোনে কৰিব বাৰু কেলেই তোমালোকে বুজি নোপোৱা বিয়া হৈ আহিছা যেতিয়া বোৱাৰীয়ে এখন ঘৰৰ দায়িত্ব পালন কৰিব লাগে জানানে নাই বোৱাৰী তুমি হা প্লিজ এই নাটকখন আপুনি বন্ধ কৰক সদায় একেটা টেপ ৰেকৰ্ডাৰকে বজাই নাথাকিব আমি শুনিবলৈ ভাল নাপাওঁ নহয় আমাৰ মৰ্জি আমি যেতিয়াই নুঠো আপোনাক ক'বলৈ কোন আপুনি হা আপোনাৰ উঠিবলৈ মন গৈছে আপুনি যেই তাতে উঠি যি কৰে কৰি থাকক আমাক কিয় ক'ব নিৰ্মলা গ'লে আপুনি আছে নহয় কাম কৰা মানুহ কেলে আপুনি কৰিব আকৌ ডাঙৰ বৌ এতিয়ালৈকে উঠাই নাই দেখোন মই উঠিলোঁ বুলিহে কথা একেবাৰে শুনাবলৈ পালে মানে গোটেই ৰামায়ণখন মেলি দিব এই বুঢ়ীজনীয়ে হ'ব দিয়া মোৰে ভুল হ'ল আৰে পিঞ্চি তুমি আজি ইমান সোনকালে উঠি পেলাই ৰেডি হ'লা যে কোনোবা এফালে যোৱা নেকি নে ক'ৰবাত পাৰ্টি আছে হ'ব আপুনি ক'ত থাকে হে ঘৰৰ খা খবৰ একো গমেই নাপায় নেকি যে আজি নতুন কইনা এইখন ঘৰত সোমাবহি তাকো গাঁৱলীয়া হাঁহিয়ে উঠিছে মোৰ কি কথা কোৱা মানে মই বুজি নাপালোঁ কইনা ঘৰত সোমাবহি কাৰ কইনা মানে কোন ভালকৈ বুজাই কোৱা আৰু যে ৰাতিপুৱাৰে পৰা মাৰ মাত এষাৰ শুনা নাই ক'ত গ'ল সেই বুঢ়ীগৰাকী হ'ব আপুনিও যে মানুহ মাৰি দিব দেই সঁচাকৈ কৈছোঁ একো গম নাপায় পৃথিৱীৰ কথা কেলে আমাৰ ৰাহুললৈ মায়ে গাঁৱৰ পৰা এজনী বোৱাৰী আনিবলৈ গৈছে নহয় তাকো মোক কোৱা নাই এওঁক কওঁতেনেহে মই গম পালোঁ তাকে মই ভাবিছোঁ অলপমান পাৰ্লাৰত গৈ পেলাই ভাল হৈ আহোঁগৈ সেইগৰাকী বা দেখিবলৈ কেনেকুৱা হয় তাৰো ঠিক নাই নহয় কোৱা শুনিছোঁ গাঁৱৰ ছোৱালীবিলাক দেখিবলৈ হেনো ধুনীয়া সেইকাৰণে ময়ো অলপমান ধুনীয়া হৈ আহোঁগৈ তাইতকৈ অকণমান ওপৰৰ খাপত থাকিব নালাগিব জানো কাৰণ আমি চহৰীয়া ছোৱালী সেইকাৰণে আমি চহৰীয়া বোৱাৰী চহৰীয়া ছোৱালী তাইতকৈ অকণমান ষ্টেণ্ডাৰ্ড থাকিবইতো লাগিব ন আৰু এটা কথা বৌ তুমি যেনেকৈ মোৰ লগত থাকা তাইৰ লগত কিন্তু তেনেকৈ থাকিলে নহ'ব কিন্তু দেই অলপমান চহৰীয়াৰ ভাৱত থাকিবা নহ'লে সেই গাঁৱলীয়া সেইজনী কি ক'ব ঠিকেই নাই তাকেইতো মায়ে ইমান মনে মনে গ'ল যে আমাৰ এওঁক ক'লে চাগে মই নুশুনিলোঁ হ'ব দিয়া কোনো কথা নাই নক'লেও নালাগে আমাক ক'বলৈ বৰ একেবাৰে আনিবলৈ গৈছে চাম নহয় কেনেকুৱাজনী লৈ আহে অকণমান দেৰি ৰ'বা ময়ো ৰেডি হৈ তোমাৰ লগত পাৰ্লাৰলৈ যাওঁ ঘৰত সিজোৱা আলহী আহিব নহয় লাজ পাব লাগিব আৰু এটা কথা তুমি ঠিকেই কৈছা তাইৰ লগত বৰকৈ মই মানে টাৰ্মছ নাৰাখোঁ তুমি চিন্তাই নকৰিবা তোমাৰ লগত যিমানখিনি মানে মোৰ মানে কথা পাতোঁ তাইৰ লগত নহ'ব দেই তাই বা কেনেকুৱা সেই গাঁৱৰ সেই ভূতনীজনীৰ লগত মই কথা নেপাতিহে পাৰিছোঁ তাকেইতো বৌ তুমি ডাঙৰ যেতিয়া ডাঙৰ হিচাপত থাকিবা তাই মাতিলেহে তুমি মাতিবা কোনো প্ৰয়োজন নাই আগতীয়াকৈ মাতি পেলাই তোমাৰ ষ্টেটাছটো তললৈ নিয়াবলৈ বুজিলা তুমিও ঠিকেই কৈছা ৰ'বা ময়ো ৰেডি হওঁ চাম নহয় মায়ে বৰ ধুনীয়া কইনা আনে নে কি আনে চাম আমিও চাই ল'ম বাইদেৱে নবৌহঁতক ক'বলৈ কৈছিলে যে নতুন কইনা আহিলে তেওঁক যিখিনি নিয়ম কৰিব লাগে সকলোখিনি নবৌহঁতেই কৰিব সেইদে বুলি বাইদেৱে এতিয়া মোলৈ ফোন কৰিছিলে আৰু অথনিও কৈ থৈ গৈছিলে এতিয়া দেখোন গোটেই ঘৰখনতেই বিচাৰিলোঁ নবৌ দুইজনী ঘৰত নাই কি কৰোঁ বাৰু সঁচাকৈ দেই ক'লৈনো গ'ল আৰু তেওঁলোকো সোধা নহয় এই ছোৱালীজনী আহিব বুলি গম পায়ো তেওঁলোক দুইজনী কোনফালে গ'ল বাৰু এতিয়া মই আকৌ কথা ক'লে ক'ব তই বোলে এইখন ঘৰৰ কাম কৰা মানুহ হিচাপত থাকিবি আইঐ আজিলৈকে মই তেওঁলোকৰ পৰা ভাল ব্যৱহাৰ এটা নেপালোঁ হেৰৌ মইনো কোন বাৰু নিজৰ শাহুৱেকজনীয়ে ভাল ব্যৱহাৰ পোৱা নাই বোৱাৰীয়েক দুইজনীৰ পৰা এতিয়া এই গাঁৱৰ বোৱাৰীজনী আনিছে তেওঁ বা কেনেকুৱা মোৰ মতে তেওঁ ভালেই হ'ব লাগে ভগৱানেহে জানে আৰু দেই বাইদেউক এই সৰু বোৱাৰীৰ পৰা সুখকণ পালেই হ'ল আৰু পাই তাতকৈ আৰু বেছি আশা নকৰোঁ এতিয়া কি কৰিম বাৰু নাই ময়ে থালিখন সজাই মেলি ৰখি থাকোঁ
যিয়েই নহওক মোক যোনে গালি পাৰিলেও পাৰিব, যোনে যি কৰক আৰু মই মানে নতুন কইনাজনীক নীতি নিয়মবিলাক কৰি মেলি ভিতৰলৈ সোমোৱাব লাগিব, নহ'লে কি কৰিম বাৰু। নিৰ্মলা, অ' নিৰ্মলা, নিৰ্মলা, কইনা আহি ভিতৰ পালেহি। তই যে এতিয়ালৈকে বস্তুবোৰ ৰেডি কৰাই নাই আৰু নবৌহঁতক নকলি নেকি? মই ক'বলৈ কৈছিলোঁ নহয়। বাইদেউ আপোনালোক পালেহি হ'বলা। মই নবৌহঁতক কৈছিলোঁ, কিন্তু নবৌহঁতৰে দেখোন কাণ সাৰেই নকৰিলে। কি কৰিম এতিয়া বাৰু? কি? তেওঁলোকে মোৰ কথা কাণ সাৰেই নিদিলে? হ'ব, নেলাগে মোৰ কথা কাণ সাৰ দিবলৈ, নেলাগে, যা তই থালিখন লৈ আহ। মই নছোৱালীজনীক, মোৰ লখিমী বোৱাৰীজনীক ভিতৰলৈ সোমোৱাই লৈ যাওঁ। হ'ব দিয়ক বাইদেউ, মই থালিখন লৈ আহোঁগৈ। সৰু বোৱাৰী এয়াই নেকি? মানে গাঁৱৰ পৰা অনা? অঁ ডাঙৰ বোৱাৰী, এয়াই হৈছে আমাৰ এইখন ঘৰৰ লখিমীৰ সৰু বোৱাৰী। মই তাইক গাঁৱৰ পৰা আনিছোঁ। তাত তোমালোকৰ কিবা প্ৰব্লেম হৈছে? আৰু এটা কথা নহয়, মই যে নিৰ্মলা কিবা এটা কৈ থৈ গৈছিলোঁ তোমালোকক ক'বলৈ, তোমালোকক ক'লে তোমালোকে বোলে তাইৰ কথাবোৰ কাণ সাৰেই নকৰিলা। কিয়? আৰু তোমালোকৰ কাপোৰ কানি নাই নেকি? এইবোৰ কি পিন্ধি পেলাই নতুন কইনাজনীৰ মুখৰ আগলৈ আহিছা? এইটো কাপোৰে পিন্ধি আহিছোঁ, আৰু কি বেলেগকৈ পিন্ধিব লাগে? পাটৰ ছেট পিন্ধি আপোনাৰ মৰমৰ সেই গাঁৱলীয়া বোৱাৰীজনীক আমি মানে সসন্মানে ভিতৰলৈ নিব লাগিছিলে। তাকেই নকৰিলোঁ যে আমি, বেয়া নহয় জানো? কি দৰকাৰ আমাৰ এই গাঁৱলীয়া এই বোৱাৰীজনীক আমি সসন্মানে ভিতৰলৈ নিবলৈ? আপুনিহে আনিছে, আপুনি যি কৰে কৰি থাকক, আমাক নক'ব। বৌ, এনেকুৱাই যে আপোনালোকৰ ব্যৱহাৰ? আৰু এয়া জানো আপোনালোকৰ মা নহয়? আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়, এই কথাষাৰ মনত ৰাখিব। ঐ, তই যে প্ৰথম দিনাই আমাক কথা শুনাইছ, মোক চম্ভালি কথা কবি। এনেদৰে গাঁৱৰ পৰা আহি পেলাই যি টি কথা আমাক নকবি, বুজিলি নাই? বৌ, মোৰ কথা কেইটাই আপোনালোকৰ গাত লাগিছে নহয় জানো? চৰি, তাৰ বাবে মোক বেয়া নাপাব, কাৰণ মই মোৰ মুখৰ আগত মোতকৈ ডাঙৰ কোনোবা মানুহক বেয়া ব্যৱহাৰ কৰি থাকিব আৰু মই সহ্য কৰি থাকিম, তেনেকুৱা ছোৱালী মই নহয়। আৰু শুনক, মই আজিয়ে কৈছোঁ আপোনালোকক, আমি গাঁৱলীয়া হ'ব পাৰোঁ। আমাৰ ব্যৱহাৰ ডাঙৰ মানুহক কেনেকৈ কৰিব লাগে আৰু ডাঙৰ মানুহৰ আগত কেনেদৰে কথা ক'ব লাগে আৰু ডাঙৰ মানুহে যে কথা ক'লে শুনিব লাগে, অত্যন্ত সেইবিলাক আমি জানো গাঁৱলীয়া মানুহ হৈও। কিন্তু আপোনালোকৰ দৰে ৰাজ আট্টালিকা, ধন টকা পইচা এইবিলাক নহ'ব পাৰে, কিন্তু আমাৰ মনবিলাক চাফা আৰু আমি মানুহক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেইবোৰ জানো। আমাক শিক্ষা আমাক সৰুৰে পৰা মা দেউতাই দিছে। আজি মোৰ মুখৰ আগত মোৰ মাক এনেদৰে কোনোবাই বেয়া ব্যৱহাৰ কৰিব আৰু মই মুখ নুখুলিম, কথাই হ'ব নোৱাৰে। ঐ, তই যে প্ৰথম দিনাই আহি পেলাই আমাক ৱাৰ্ণিং দিছ, কথাটো কি? এই বুঢ়ীয়ে মানে ৰাস্তাটো কিবা কিবি শিকাই আনিছে, সেইকাৰণেহে তাই এইবিলাক কথা ক'বলৈ সাহ পাইছে। দেখা নাই জানো, এই মাত্ৰক তোক এইখন ঘৰৰ পৰা উলিয়াই খেদি দিব পাৰোঁ, জাননে নাই তই? বুঢ়ীজনী বুলি মানে মাক কৈছে? আয়ৈ দেহি, আপোনালোকৰ ব্যৱহাৰকেইটা বৰ ভাল লাগিছে দেই, মানে শব্দকেইটা মোৰ বৰ ভাল লাগিছে। আৰু এটা কথা, এইখন ঘৰৰ পৰা গতিয়াই উলিয়াই দিবলৈ এতিয়া আপোনালোকৰ সাহটো নাই। কাৰণ কিয় জানে, মায়ে মোক এইখন ঘৰলৈ নিজৰ ইচ্ছামতে আনিছে। মই নিজে এইখন ঘৰলৈ আহিলোহেঁতেন, তেতিয়া আপোনালোকে গতিয়াই উলিয়াই দিয়ক। আৰু মোক এইখন ঘৰৰ মালিকনীয়ে নিজেই লৈ আহিছে। যদি মায়ে মোক কয় তেতিয়া মই এইখন ঘৰৰ পৰা ওলাই যাম, কিন্তু আপোনালোক দুইজনীয়ে ক'লে মই ওলাই নাযাম নহয়, মৰমৰ বৌ দুগৰাকী। বৌ, এইজনী চাওক, একেবাৰে মুখে মুখে উত্তৰ দিছে গাঁৱলীয়া এইজনীয়ে। দেখা নাই জানো, প্ৰথম দিনে এয়া, এইবাৰ কি কৰে আৰু ঠিক নাই দেই। সৰু মালিকনী, আপুনি পাকঘৰত কিবা বিচাৰি আছে নেকি? মানে আজি মোৰ উঠাত অকণমান দেৰি হ'ল, কিবা খাই নেকি কওকচোন, মই বনাই দিম নহয়। আৰে বাইদেউ, আপুনি মোক মালিকনী বুলি মাতিছে, সৰু মালিকনী। তেনেকৈ নামাতিব দেই, মানে মোক এইবিলাক মালিকনী চালিকনী একো নামাতিব। খালি মায়ে যে মাতে মোক বোৱাৰী বুলি, তেনেকৈ বোৱাৰী বুলি মাতিলেই হ'ব। আপুনি মোক এইবিলাক নামাতিব, আৰু যাক মাতিব লাগে তাক মাতিব, মোক নামাতিব কিন্তু, কৈ দিছোঁ হ'লে। আৰু আজিৰ পৰা যদি আপুনি মোক তেনেকৈ মালিকনী বুলি মাতে, মই মানে আপোনাক নামাতো আৰু আপোনালৈ নাচাওঁ। সঁচাকৈ আজি মোৰ বৰ দুখ লাগি গৈছে। মানে কোনোবাই আজি মোক অকণমান সন্মান দিছে। হ'ব পাৰোঁ সৰু মানুহ, হ'ব পাৰোঁ কাম কৰা মানুহ, কিন্তু আমাৰো মন যায় কাৰোবাৰ পৰা অকণমান সন্মান পাবলৈ।
এইখন ঘৰত ল'ৰা কেইটা আৰু বাইদেউৰ বাদে দুগৰাকী বোৱাৰী, তেওঁলোকেতো মোক মানুহ বুলিয়েই গণ্য নকৰে আৰু যেনেকুৱা ব্যৱহাৰ কৰে নহয়, মোৰ বৰ দুখ লাগে। আজি তুমি যে তোমাক বোৱাৰী বুলি মাতিবলৈ কৈছা, মোৰ বৰ ভাল লাগিছে। এইখন ঘৰত মই বহুত দিনৰে পৰা আছো। এইখন ঘৰত সঁচাকৈ বাইদেউ আৰু ল'ৰা কেইটা বৰ ভাল, কিন্তু ল'ৰা কেইটা আৰু বাইদেউ চাই পেলাই বোৱাৰী দুজনী নহলে এতিয়া তুমি এইখন ঘৰৰ লগত মিলিছা। সঁচাকৈ লক্ষিমী বোৱাৰী। বাইদেৱে এনেই কোৱা নাই, তুমি বহুত ভাল, তুমি এইখন ঘৰৰ বাবে লক্ষিমী বোৱাৰী। হওক হওক, ভগৱানে তোমাক কৃপা কৰক, ভগৱানে তোমাক দয়া কৰক, মই সেইটোৱেই আশীৰ্বাদ কৰিছো মাজনী। আৰে বাইদেউ, আপুনি দেখোন কান্দিয়ে পেলালে। হ'ব দিয়ক, মই আহিলো নহয়, এতিয়া আপুনি মই মা ঘৰৰ সকলোবিলাক মিলা প্ৰীতিৰে থাকিম, কোনো চিন্তা নকৰিব, সকলো ঠিক হৈ যাব চাবচোন। তুমি আহিলা নহয়, সঁচাকৈ এই ৩-৪ দিনতে আমি গম পাই গৈছো তুমি বৰ ভাল ছোৱালী। এইখন ঘৰৰ বাবে একেবাৰে কি বুলি কয় পাৰফেক্ট নেকি, সেইজনী বোৱাৰী। আমি সৰু মানুহ যে ইংলিছ মুখত নুফুটে, তথাপিতো কৈছো দিয়াচোন। আৰু ডাঙৰ বোৱাৰী, মাজু বোৱাৰী, আইঐ কৈছো নহয়, ইমানটা ঠিক নহয়। তেওঁলোক দুজনীৰ পৰা অকণমান সাৱধানে চলিবা। বাইদেউকো ইমান বেয়া ব্যৱহাৰ কৰে, কিনো কবা আৰু। কৈ দিছো আৰু তোমাক, বেয়া নেপাবা। ভাবিবা নহয় মই কথা লগাইছো বুলি, মই তেনেকুৱা নহয়। মোক বাইদেৱে সকলো কথা কয়, তুমি পাৰিলে বাইদেউক সুধিব পাৰা। বাইদেউ, মই গম পাইছো আপুনিও মোৰ দৰে অন্তৰ খোলা মানুহ। হ'ব দিয়ক, এইবিলাক চিন্তা কৰি নাথাকিব, মই আছো নহয়, আপোনাক মই সন্মান দিম, আপোনাক মই যি বুলি মাতিব লাগে সেই বুলি মাতিম, আপুনি চিন্তা নকৰিব। বোৱাৰী, সঁচাকৈ তুমি আমাৰ ঘৰলৈ লক্ষিমী হৈ আহিছা দেই, মোৰ বৰ ভাল লাগিছে। মই তোমাক আনিবলৈ যাবৰ দিনা মোৰ মনটো বৰ ভাল লাগিছে। কিয় জানা? কাৰণ মোৰ লগ এটা হ'ব বুলি ভাল লাগিছে। ইমানবোৰ মানুহ থাকিও বোৱাৰী, মই অকলশৰীয়া এইখন ঘৰতো। এতিয়া মোৰ মনটো বৰ ভাল লাগে। তুমি আছা যে, তুমি মোক একেবাৰে উঠোতে বহোতে শুওঁতে একেবাৰে মাকে চিঞৰি থাকা, কথা পাতা, ইমান ভাল লাগে মোৰ যে সঁচাকৈ। মোৰ নিজৰ ছোৱালীৰ দৰে লাগি যায় তোমাক, জানানে? আৰু এটা কথা নহয়, সঁচাকৈ তুমি আমাৰ ঘৰখনৰ বাবে বহুত লক্ষিমী। কাৰণ তুমি অহাৰে দিন ধৰি আমাৰ কোম্পেনীটো দিনক দিনে ওপৰলৈ গৈ আছে, কিন্তু তাৰ আগতে আমাৰ কোম্পেনীটো কোনো দিনেই কৈছো নহয় উন্নতি কৰিব পৰা নাছিলে। তুমি যেতিয়াই এইখন ঘৰত ভৰি দিলাহি, তেতিয়াৰে পৰা আমাৰ সকলো ফালৰ পৰা উন্নতি হৈছে বোৱাৰী। আৰু ঘৰখনো একেবাৰে কৈছো নহয়, হাঁহি মুখৰ এটা পৰিৱেশ হৈ পৰিছে। বৰ ভাল লাগে অ, মোৰ লগত কথা পাতিবলৈও মানুহ এটা কোনো নাই জানানে। আৰু তাতোতকৈও তোমাৰ মানুহজন চোৱাচোন প্ৰমোচনো পাইছে, ইমান ভাল লাগে। সঁচাকৈ মোৰ মনটো বৰ ভাল লাগিছে অ। মা, হ'ব দিয়কচোন, সেইবোৰ চব ভগৱানেই কৰিছে। আৰু এটা কথা নহয় মা, মোৰ মানুহজন বুলি যে ক'লে যে, মোৰ মানুহজন হোৱাৰ আগতে তেখেত আপোনাৰ নিজৰ ল'ৰা আছিলে, আপুনি মোৰ পুত্ৰ বুলি ক'ব লাগিছিলে। আপুনি আকৌ কৈছে যে তোমাৰ মানুহজন। কিয়নো তেনেকৈ কৈছে মা? তেনেকৈ ক'লে মোৰ ভাল নালাগে নহয়, তেনেকৈ নক'বচোন। আৰু শুনক, আপুনি এতিয়া ফূৰ্তিত থাকিব, কাৰণ এইটো বয়সত ফূৰ্তিত থকাৰ বহুত প্ৰয়োজন। কিবা লাগিলে মোক ক'ব, কিবা কথা পাতিবলৈ মন গ'লে মোক ক'ব মা, মই আছো নহয়। আৰু মই আপোনাৰ নিজৰ ছোৱালীৰ দৰে মা, ময়ো আপোনাক নিজৰ মা বুলি ভাবিছো। বাকীবোৰ কথা বাদ দিয়ক। সৰু বোৱাৰীও, মই তোমাক কেইটামান কথা কওঁ। আজি অহা তুমি 3 মাহ 4 মাহেই হৈ গ'ল, কিন্তু মই কথাবোৰ তোমাক কোৱা নাই এইখন ঘৰৰ কথা। তুমি অহাৰ পৰাইহে মোৰ মনটো ভাল লাগিছে বুলি মই তোমাক কৈছোৱেই। তাৰ আগতে কেইটামান কথা কওঁ শুনা। ডাঙৰ বোৱাৰী আৰু মাজু বোৱাৰীয়ে মোক আজিলৈকে ঠাণ্ডা পানী এগিলাচো দি পোৱা নাই। মোৰ কপালতেই নাই নেকি সিহঁতৰ হাতে খাবলৈ। কি যে আৰু নকবা আৰু। বোৱাৰী দুজনী আনিছিলো, ভাবিছিলো ভালদৰে খাম, সুখে শান্তিয়ে থাকিম। নাই অ, সিহঁতে মুঠতে আৰু নিজৰ কাম কেইটাও নকৰে জানানে। কেৱল নিৰ্মলাই কৰে সকলো কাম। অকল বিচনাতে শুই শুই মোবাইলে চাই থাকে। নিজৰ মতা দুটাকো কিবা এটা ৰান্ধি দিব লাগে বুলি গম নেপায়। ঘৰখনত কি যে হৈছে কি যে নাই হোৱা খা খবৰো নেৰাখে। দিন দুপৰলৈকে শুব,
দিন দুপৰত উঠি পেলাই যদি ব্ৰেকফাষ্ট বেয়াকে পায় তাতো দমদমনি, কি যে নক'বা আৰু। মোক ইমান বেয়া ব্যৱহাৰ কৰে। মই এইবিলাক ল'ৰাকেইটাৰ আগত নাই কোৱা। ল'ৰাকেইটাৰ আগত ক'বলৈ হ'লে সিহঁতৰ সংসাৰখন ধ্বংস হৈ যাব যে, সেইকাৰণে কোৱা নাই জানানে। কি যে ক'বা আৰু দুখৰ কথা। নকলেও নোৱাৰো দিয়াচোন, ফটা মুখ কলেও লাগে। ভকতৰ দুখ কিনো কৰিবা অ'। সঁচা কথা কওঁ কাৰণে মোক চবেই বেয়া পায়। তেওঁলোকে কি ড্ৰেছ পিন্ধি থাকে তুমি দেখিছাই নহয়। আলহী এযোৱা আহিলে মেলিলে মানে ইমান লাজ পাওঁ। কৰবালৈ গ'লে মেলিলে এইবিলাক ড্ৰেছেই পিন্ধি যায়। সকলোৱে মোক কয় জানানে। কিন্তু মই কি কৰিম কোৱাচোন। মই যদি এফাকি কওঁ সিহঁতে মোক 10 ফাকি শুনাব। তাতকৈ মই ভাবো একো কথা নোকোৱাই ভাল। হ'ব দিয়া, বেছিকৈ নকওঁ। সিহঁতে শুনিব লাগিলে এই ঘৰখনত একেবাৰে কৈছো নহয় মহাভাৰত সৃষ্টি কৰি দিব। কাৰণ কাজিয়া কৰিব মোৰ লগত। হ'ব, আকৌ বেলেগ এদিন বেলেগকে কথা পাতিম তুমিয়ে মই সিহঁত নথকাৰ অৱস্থাত। আমাৰ ঘৰত যে আছে নিৰ্মলা, তাই নথকা হলে আমাৰ কি যে অৱস্থা হ'লহেঁতেনো কৈছো নহয়। আমাৰ মানে পানীত হাঁহ নচৰা অৱস্থা হ'লহেঁতেন। ল'ৰাকেইটাই মানে অফিচলৈ যাওঁতেনে একো খাই যাবলৈ নেপালে হয়। ঘৰখনত মুঠতে কাজিয়াই লাগি থাকিলেহেঁতেন। এতিয়া নিৰ্মলা থকাৰ বাবে মোৰ এটা সাহস হৈছে। এবাৰ জানানে, গা বেয়া হৈ পেলাই মই 3-4 দিন বিচনাতেই পৰি থাকিলো। কিন্তু এজনী বোৱাৰীয়ে গৈ মোক নুসুধিলেগে, মা কিনো হৈছে আপোনাৰ, মা ভাল পাইছেনে, মা কিবা খাবনে? নাই অ' বোৱাৰী, একো এটা নুসুধিলে। নিৰ্মলাই গোটেই মানে যি কৰিবলগীয়া আছে সকলোখিনি নিৰ্মলাই কৰিছে জানানে। তাইক সেইকাৰণে মোৰ বৰ বেয়া লাগে তাইলে। কিনো কবা আৰু, এইবিলাক মই ভাবিছো কপালতেই লিখা আছে নেকি মোৰ ভাগৰ। মুঠতে নিৰ্মলা নোহোৱা হলে মোৰ হাত ভৰি সকলো বান্ধি থব লাগিলেহেঁতেন। যেতিয়া বোৱাৰীহঁত উঠিব কি বনাব সেইবোৰকে দিব, তাকে খাব লাগিলেহেঁতেন। এতিয়া যেনিবা নিৰ্মলা আছে, গুণে যি মন যায় তাকেই খাওঁ বুলি ক'লে তাই বনাই দিয়ে। ল'ৰা দুটাকো, সেই ল'ৰাকেইটাকো এই অফিচলৈ যাওঁতেনে বনাই কুনাই খুৱাই বহাই পঠায়। হ'ব দিয়া, বেছিকৈ নকওঁ। এইবোৰ কথা কৈ থাকিলে কথা ওলাই থাকে। হ'ব, তুমিও সেইকাৰণে কৈছো সাৱধানে চলি থাকিবা। সিহঁতৰ কাপোৰ দেখিছানে? মানুহে মোক কৈ পেলাই ঘৰত গ'লেহি মই যদি এটা কওঁ সিহঁতে মোক 20টা কথা শুনাই অ'। সেইকাৰণে মই একো নকৰো, চকু মুদা কুলিৰ দৰে বহুত মানে চকু কেইটা মুদি মেলি সহ্য কৰি থাকো, যাতে ঘৰখন ধ্বংস হৈ নাযাওক, সেইটোকে ভাবো জানানে। হ'ব দিয়ক মা, দুখ নকৰিব, মই আছো নহয়, সকলো ঠিক হৈ যাব। ময়ো বৌহঁতক এদিন নহয় এদিন শুদ্ধ পথলৈ আনিহে এৰিম, আপুনিও চাব। আজি ব্ৰেকফাষ্ট নবনালেই নেকি বাৰু? মোৰ ভাগটো যে ইয়াত নাই, কি হ'ল? আজি ঘৰৰ মানুহবোৰ শুয়েই আছে নেকি, নে সাৰেই পোৱা নাই, নে সকলোবোৰ সিপুৰিলৈ গ'লগৈ? কোনো যে একেবাৰে ইয়াত বনোৱা চিনেই নাই। কি হ'ল? নিৰ্মলা, নিৰ্মলা, নিৰ্মলা। মাজু মালিকনী কওকচোন, ইমান কিয় চিঞৰিছে? নিচিঞৰিলে? মহাৰাণীক মৰমত মাতিব লাগে, দেখা নাই একদম মানে। আৰু শুন, মোৰ ব্ৰেকফাষ্ট ক'ত? সদায়তো ইয়াতে থাকি থোৱা থাকে, আজি কি হ'ল? বনাবলৈ পাহৰিলি নে নাই কিনো? মাজু মালিকনী, মই ব্ৰেকফাষ্ট বনাবলৈ পাহৰা নাই। ব্ৰেকফাষ্ট বনাই মেলি সকলোৱে খাই মেলি দাদাহঁত অফিচলৈ গ'ল। কিন্তু আপোনালোকলে থবলে মানে কি? আপোনালোকলে থবলে মানে কি কথা কবলৈ আহিছ? কথাটো স্পষ্টকে ক, কি কব বিচাৰিছ? মানে সৰু বোৱাৰীয়ে কিছুমান নিয়ম মানে বনাইছে এইখন ঘৰৰ কাৰণে। 10টা বজাৰ ভিতৰত মানে আপোনাৰ ব্ৰেকফাষ্টটো কৰিব কৈছে। 12টা 12:30টাৰ ভিতৰত মানে দুপৰীয়া আহাৰটো গ্ৰহণ কৰিব কৈছে। সেইবোৰ কৰিলে হেনো স্বাস্থ্য ভালে থাকে। সেইকাৰণে মই ৰান্ধিছিলো, কিন্তু সৰু মালিকনীয়ে থবলৈ নিদিলে। কি কলি তই? কি? গাঁৱৰ সেইজনীয়ে নিয়ম বান্ধিছে? তাইক কৈ দিবি যে আমি তাই নিয়মৰ মতে নচলো, বুজিলি নে নাই? আৰু শুন, এতিয়া আমাক ব্ৰেকফাষ্ট বনাই দে। আমাৰ মৰ্জি, আমি যেতিয়াই উঠো আৰু যেতিয়াই নাখাওঁ আমাৰ নিজৰ মৰ্জি, তাত কোনো ক'বলগীয়া কোনো নাই। সেই গাঁৱলীয়া সেইজনী মতে আমি নচলো বুলি কৈ দিবি।
তাইক সকিয়নি দিবি যে নেক্সট টাইম এনেকুৱা নিয়ম বন্ধাৰ আগতে আমাক সুধি ল'বলৈ কবি, বুজিলি নহয়? আৰু তাইক কবি যে এনেকুৱা নিয়ম বন্ধাৰ আগতে তাইক 10 বাৰ ভাবিবলৈ কবি। গাঁৱলীয়া কৰবাৰ তাই ইয়াত নিয়ম বান্ধিবলৈ আহে, কথা কৈছে চা। ৰ আজি ভালদৰে তোক এসেকা দি আছো। আৰে পিঞ্চি, ঘৰত যে কিবা হৈ আছে গম পোৱা নে নাই? সেই গাঁৱলীয়াজনীয়ে বোলে কিবা নীতি নিয়ম বান্ধিছে। আমাৰ এওঁ কালি ৰাতি কোৱা শুনিলো। বৌ শুনিছো, তাই হেনো কিবা নিয়ম বান্ধিছে। তাই নিয়ম কোনে মানিব কওকচোন? কথা কবলৈ আহে, সেই গাঁৱৰ পৰা আহি পেলাই তাই নিয়ম বান্ধে আৰু সেই নিয়মৰ মতে আমি চলিম। ইম্পচিবল। আৰু তাইৰ তলত আমি চলিবলৈ তাই আমাক কি বুলি ভাবিছে? হা, তাইতকে আমি ডাঙৰ হয়, আমি এইখন ঘৰলৈ প্ৰথম আহিছো। হা, তাই সৌ সিদিনা আহি পেলাই এতিয়া নিয়ম বান্ধিবলৈ আহিছে। নহব জানেনে বৌ, এই কিবা এটা নহয় কিবা এটা কৰিব লাগিব, নহলে ঘৰখন ধ্বংসৰ পথত অগ্ৰগতি হৈছে। কিন্তু তাকেইতো দেখিছা নাই, সৌ সিদিনা আহি আজি তাই নিয়ম বান্ধিছে। আৰু এটা নিয়ম শুনিছানে নাই? দিনত বোলে 10টা বজাৰ লগে লগে পাকঘৰৰ বোলে পাকঘৰত তলা লগাই দিব। আমাৰ এখেতেহে কোৱা শুনিছো। দেখিলা, তাই এইখন ঘৰ কি বাপেকৰ ঘৰ নেকি? তাইৰে অকল হাত আছে, আমাৰ হাত নাই নেকি? কথা কবলৈ আহে গাঁৱলীয়া সেইজনীয়ে। দেখাই দিম, ঘোটে ঘোটে পানী খুৱাম, চিনি পোৱা নাই আমাক। তাই কি বুলি ভাবিছে নিজকে? বৰ মডাৰ্ণ বুলি ভাবিছে তাই। মোৰ বৰ খং উঠা হ'ল জানানে? মানুহজনী একেবাৰে মোৰ চকু পাৰি দেখিবলৈ মন নোযোৱা হ'ল। মাৰ লগত যি ফুচুৰ ফুচুৰ কথা, মাৰ লগত সমানে সমানে বহি পেলাই যি একেবাৰে চাহৰ আড্ডা, তুমি দেখিলে বিচুতি খাবা। মই তোমাক মাতি আনোগৈ বুলি ভাবো, কিন্তু তুমি আকৌ বা ৰুমত কি কৰি থাকা সেইকাৰণে নেমাতো। আইঐ, দুইজনী শাহুৱেক বোৱাৰীকৰ যিহে হাঁহি খিকিন্দালি, তুমি শুনিলে কৈছো নহয়, চুলি ঘটলা দুটামান দি দিবলৈ মন যাব তোমাৰ। তাকেইতো জানানে, একেবাৰে তাই দপদপনিত এইখন ঘৰত থাকিব নোৱাৰা অৱস্থা হৈ গৈছেগে। এই কিবা এটা নহয় কিবা এটা কৰিবই লাগিব। এইবোৰ মই কি শুনিছো? তুমি বোলে কিবা নিয়ম বান্ধি দিছা। ইমান ক'ত সাহ পালা? আজি আমাৰ 8 বছৰ 9 বছৰ হৈ গল, আমি তেনেকুৱা নিয়মটো বন্ধা নাছিলো। আৰু তুমি এই 2-3 দিন হোৱাই নাই অহা এইখন ঘৰলৈ, তুমি নিয়ম বান্ধিব পৰা হৈ গলা। আৰু তোমাৰ নিয়ম কোনে মানিব? গাঁৱলীয়া কৰবাৰ নিয়ম বান্ধিবলৈ আহে তাই। তোমাৰ নিয়ম ফেল খাব, বুজিলা? তোমাৰ নিয়ম কোনেও নামানে ইয়াত, আনকি আমি নামানো, কাৰণ তোমাতকে আমি ডাঙৰ, বুজিলা নাই? এইখন ঘৰত তোমাতকে আমাৰ অধিকাৰ বেছি আছে। আৰু তুমি যাতে আৰু নিয়ম বনাই পেলাই আমাক হাৰাশাস্তি নকৰা, সেইটো তোমাক মই ফাৰ্ষ্ট এণ্ড লাষ্ট ৱাৰ্ণিং দিলো। তাৰ পাছত যদি তুমি আৰু কিবা কৰিবলৈ হয়, মোতকৈ আৰু বেয়া মানুহ কোনো নহব, বুজিলা নাই? এইখন ঘৰত অধিকাৰ আমাৰ বহুত আছে, কিন্তু আমি নেদেখুৱাও। তুমি সেইদিনাখনি আহি তুমি অধিকাৰ ইয়াত দেখাবলৈ ক'ত সাহ পালা? বৌ, আপুনি মোক অকল গাঁৱলীয়া গাঁৱলীয়া বুলি যে হাঁহি থাকে, আৰু মাজু বৈ মোক গাঁৱলীয়া গাঁৱলীয়া হাঁহি থাকে। এটা কথা, গাঁৱলীয়া হ'ব পাৰো, কিন্তু সকলো কথা বুজি পাওঁ। এই নিয়মবিলাক আপোনালোকৰ ভালৰ বাবেহে মই কৰিছো। কাৰণ শুনক, আপোনালোক ইমান দেৰিকৈ উঠে আৰু ইমান দেৰিকৈ ব্ৰেকফাষ্ট কৰে, তেনেকৈ নহব নহয়। এখন ঘৰ চলাবলৈ হলে ৰাতিপুৱা সোনকালে উঠি মেলি কাম বন কৰি মেলি সময়মত খাব লাগে, সময়মত শুব লাগে। আৰু আমাৰ লেখীয়া গাঁৱলীয়া মানুহে আমি তেনেকুৱাই কৰো, সময়মত খাওঁ, সময়মত শুওঁ, সময়মত উঠো। কিন্তু ইয়াত আপোনালোকে ইমান দেৰিলৈকে শুই থাকে, আৰু সেই মাগৰাকী অকলে কি কৰিব কওকচোন? নিৰ্মলা বাইদেউ আছে গুণেহে, কিন্তু মাতো অকলশৰীয়া। আপোনালোক দুগৰাকীকৈ বোৱাৰী থাকি মা কেনেকৈ অকলশৰীয়া হবলৈ পাৰে? আৰু শুনক, আপুনি এইখন ঘৰত অধিকাৰৰ কথা কৈছে, আপোনালোকৰ যিমান অধিকাৰ আছে মোৰো সিমানেই অধিকাৰ আছে। বৌ, এটা কথা মনত ৰাখিব, আপোনালোকৰ যদি ভালৰ কাৰণে কৰা কামবিলাক আপোনালোকে বেয়া পাইছে, তেতিয়াহলে আজিৰ পৰা নকৰো দিয়ক। আইঐ, হ'ব,
তই আমাৰ ভালটো চিন্তা কৰিব নালাগে দে। আমি যেতিয়াই উঠো যেতিয়াই খাওঁ সেইটো আমাৰ মৰ্জি। তোক ক'বলগীয়া তাত কোনো কথাই নাই নহয়। আৰু তই যে সেই পাকঘৰত তলা লগাই দিয়, কথাটো কি? হা? তই তোৰে অকল এইখন ঘৰত হাত নাই, আমাৰো আছে। হা? কথা ক'বলৈ আহিছে, তাই আমাক ভালৰ বাবে কৰিছে। বৌ, মা বয়স হৈ আহিছে। মায়ে কি ভাবে জানে? আমি গোটেই তিনিওজনী যা ছোৱালী মিলা প্ৰীতিৰে থাকো আৰু এইখন ঘৰ আমি ঘৰ কৰি তোলো, সেইটোৱেই মায়ে বিচাৰে। আৰু মাৰ লগত দুফাকি এফাকি কথা পাতি হাঁহি ফূৰ্তি কৰিলে মায়ে বৰ ভাল পায়। কিন্তু আপোনালোক দুজনীয়ে তাকেই কিয় নকৰেনো? চাওক, মানুহৰ জীৱন দুদিনীয়া। তাতেই যদি আমি হাঁহি ফূৰ্তি নকৰো, তাতেই যদি আমি ইজনে সিজনক নামাতো, কেনেকৈ এইখন সংসাৰ চলিব কওকচোন? হা? বৌ, ভালৰ বাবে কৈছো, মাৰ লগত দুফাকি এফাকি কথা পাতিব, মা খা খবৰ ল'ব। যদি শাহু মাৰ ঠাইত আপোনাৰ মা হ'লহেঁতেন, আপুনি তেনেকুৱা ব্যৱহাৰ বা তেনেকুৱাকে কৰিলেহেঁতেন নে বাৰু? মায়ে মোক কি কৈছে জানে? আজিলৈকে বোলে ডাঙৰ বোৱাৰী মাজু বোৱাৰী হাতেৰে একাপ চাহ খাই নেপালো। মায়ে সেইটো কথা অলপ দুখত কৈছেনে? হা? অকল নিৰ্মলা বাইদেউ হাতেৰে খাওঁতে খাওঁতে মাৰ জীৱনটো গৈছে বুলি কৈছে। মায়ে সেইষাৰ কথা ইমান মনত কষ্ট পাই পেলাই কৈছে। কিয় আপোনালোকে তেনেকৈ কৰে কওকচোন বৌ? নেপায় নহয়। এবাৰ মোৰ কথাবোৰ ভাবি চাব। যদি মোৰ কথাবোৰ ভাল লাগে, আপোনালোকে শুদ্ধ পথলৈ উভতি আহক বাইদেউ। ঐ, তই আমাক নীতি নিয়ম শিকাবলৈ নাহিবি। একেবাৰে তাই আমাক একেবাৰে নীতি শিক্ষা দিছে এনে। ঐ শুন, আমি ডাঙৰ, তই সৰু, সদায় সৰু হৈ থাকিবি, বুজিলি নাই? ইমান ডাঙৰ ডাঙৰ কথা আমাৰ আগত কবলৈ নাহিবি। যাই দে ইয়াৰ পৰা। তাই আমাক কথা কবলৈ আহে। এই কথাবোৰ বুঢ়ীয়ে এইজনী আগত কৈছে। এই বুঢ়ী যেনেও কম নহয়। পিছে সঁচাকৈ কথাটো এই মিছা কোৱা নাই। মানুহৰ জীৱন দুদিনীয়া, তাতে যদি মিলা প্ৰীতিয়ে নাথাকো কেনেকৈ হব? আজিলৈকে আমি মাক ভালদৰে মাত এষাৰো দি পোৱা নাই। ইমান বেয়াকৈ কওঁ। সঁচাকৈ আমাৰ যদি নিজৰ মাৰ লগত এনেকুৱা আমাৰ বৌহঁতে কৰে, কেনেকুৱা লাগিব বাৰু আমাৰ মনটো? ঠিক তেনেকুৱাই চাগে। নাই, মই আজিৰ পৰা ভাল হ'ব লাগিব আৰু এইখন ঘৰ মই ডাঙৰ হিচাপে ভালদৰে চলাব লাগিব। মই প্ৰিন্সিকো ক'ব লাগিব কথাষাৰ, নহ'লে নহ'ব। প্ৰিন্সি, এইবোৰ কি কৰিলা তুমি? কি ক'বলৈ আহিছা তুমি? মই বুজি পোৱা নাই। তুমি কি কথা ক'বলৈ আহিছা? প্ৰিন্সি, বুজিও নুবুজাৰ ভাও নধৰিবা, মই ভাল নাপাওঁ। আৰু শুনাচোন, সেই ষ্টেপটোত মিঠাতেল কেনেকৈ পৰিব পাৰে কোৱাচোন? এই কামটো তোমালোক দুজনীয়ে কৰিছা। নিৰ্মলা বাইদেৱে আমাক কৈছে নহয়, তেওঁ সকলোখিনি দেখিছে। তুমি কি কথা কবলৈ আহিছা? আৰু বুজিও তুমি যে এনেকুৱা কথা কৈছা? আমি জানিছিলোই এইটো কাম তোমালোক দুজনীয়ে হ'ব লাগিব। আজি নিৰ্মলা বাইদেৱে আমাক কৈ দিলে। আৰু শুনা, মই ডিভোৰ্চ পেপাৰ অলৰেডি আনিছোৱেই। তুমি তাত চাইন কৰি দিবা আৰু এইখন ঘৰৰ পৰা যাবাগৈ। কাৰণ মই চাই আছিলো তোমাক বহু দিনৰে পৰা। তুমি মোৰ মাৰ লগত যেনেকুৱা বেয়া ব্যৱহাৰ কৰা নহয়, মই তোমাৰ মা দেউতাৰ লগত কেতিয়াবা তেনেকুৱা ব্যৱহাৰ কৰিছো নেকি প্ৰিন্সি? সেই জন্ম দিয়া মোৰ মা গৰাকীক তুমি ইমান বেয়াকৈ কব পাৰা? আৰু ডাঙৰ বৌতো এইখন ঘৰৰ ডাঙৰ নহয় জানো? তেওঁ মাক ইমান বেয়াকৈ কয়। দাদা আৰু মই সেইকাৰণে সিদ্ধান্ত লৈছো তোমালোকক ডিভোৰ্চ দিবলৈ। আৰু সোনকালে চাইন কৰি তোমালোকে এইখন ঘৰৰ পৰা ওলাই যাবা। আমি সেইটোৱেই আশা কৰিছো। এইবোৰ আমি কোৱা নাই। এই কাম কৰা মানুহজনী মিছাকে কৈছে। এই চাকৰণীজনীৰ কথা তোমালোকে শুনিছা, তাইৰ কথা তোমালোকে বিশ্বাস কৰিছা। তোমালোকৰ অৰ্ধাংগিনী দুজনীৰ কথা বিশ্বাস নকৰি সেই কাম কৰা মানুহজনীৰ কথা বিশ্বাস কৰিছা। তোমালোকক কিন্তু মানিছো দেই, সঁচাকৈ আমি সেইবোৰ কাম নাই কৰা, এনেই তাই কৈছে। প্ৰিন্সি, নিৰ্মলা বাইদেউক আমি সৰুৰে পৰা পাইছো। তেখেতে মিছা কথা আজিলৈকে কৈ পোৱা নাই আৰু তেওঁ মিছা কথা নকয়ও। ঠিক আছে, নিৰ্মলা বাইদেৱে বাৰু মিছা কথা কৈছে, কিন্তু সেই CCTV কেমেৰাৰ ভিডিঅ' কেইটা
এই চিচিটিভি কেমেৰাৰ ভিডিঅ'কেইটাইও মিছা কথা ক'বনে তোমাক? সঁচাকৈ দেই, মানিছো বহুত অশান্তি সহ্য কৰিলো অ'। এতিয়া অৱশেষত বৰ লাজ পালো, অন্তৰটো আঘাত পালো। ভাইটিয়ে আৰু কি ভাবিছে ঠিক নাই। তোমালোক এনেকুৱা বুলি ভবা নাছিলো। পাৰ্টি কৰিছা, ঘৰত কিবা অশান্তি কৰিছা, সহ্য কৰিছো, কিন্তু আজি সৰু পোৱালীৰ লগত ইমান এটা সঁচাকৈ দেই, বৰ লজ্জিত হৈছো মই। যোৱা সৰু বোৱাৰীৰ ওচৰলৈ যোৱা। মোৰ ওচৰত কিয় কথা লেকচাৰ মাৰি আছা হা? কথা কবলৈ আহিছে। এইজনীয়ে সকলোখিনিক মানে তাইফলীয়া কৰি ললে। সকলোখিনি তাইফলীয়া হল। যোৱা তাইৰ ওচৰলৈ যোৱা। কিয় আহিছা আমাৰ ওচৰলৈ? প্ৰিন্সি, মোক থাকিলে বুলি যি টি কথা নকবা, নহলে কথা বেয়া হৈ যাব। চাহত ব্যস্ত নহয় জানো? মানিছো কিন্তু তোমালোক দুইজনীকে। ডাঙৰ হৈ পেলাই এইবোৰ কাম কৰিবলৈ আহা তোমালোক দুজনী। তাই তোমালোকক কি পানী খোৱা পুখুৰীত বি ঢালিলে কোৱাচোন? তাইক আজি তোমালোকে এনেকুৱা কিয় কৰিলা? বৰ লাজ পাইছো ভাইটিৰ আগত, সঁচাকৈ মাৰ আগতো বৰ লাজ পাইছো। তোমালোক ইমান নিষ্ঠুৰ হবা বুলি ভবা নাছিলো। কিয় এনেকুৱা কৰিলা? কিয় কৰিলা তোমালোকে? সৰু পৰি তোমালোকক কি কৰিলে বাৰু? তোমালোকক শুদ্ধ পথলৈ আনিবলৈ চেষ্টা কৰিছিলে। দুদিনমানৰ আগত সেয়া মাৰ সোণৰ চেইনডাল দুইজনী চুৰ কৰি পেলাই মানে বোৱাৰীৰ ৰুমত থৈছাগৈ। সঁচাকৈ দেই, এইবিলাক কাণ্ড বাৰু কৰেনে মানুহে? মই এতিয়া ভাইটিৰ আগত যাবলৈ মোৰ লাজ লাগিছে। মই এটা সিদ্ধান্ত লৈছো, মই তোমাক ডিভোৰ্চ দিম আৰু এইখন ঘৰৰ পৰা তোমাক মই যোৱাটো বিচাৰিছো, কাৰণ তোমালোকে আৰু কি কি কৰিব পাৰা ঠিক নাই। এইবোৰ আপুনি কি গাবলৈ আহিছে? মই অকণো কথা বুজি পোৱা নাই। আপুনি কি কৈছে মানে? মই ঠিক ধৰিব পৰা নাই। এতিয়া সতী সাবিত্ৰী, একো গমেই নোপোৱা, একো বুজি পোৱা নাই তুমি, নহয়নে? সেই ষ্টেপকেইটাত তেল কোনে ঢালিছিলে? বোৱাৰীৰ ওপৰত কাপোৰ মেলিবলৈ যাওঁতেনে তোমালোকে সেই ষ্টেপকেইটাত তেল ঢালি থৈ অহা নাই নে বোৱাৰী পৰিবলৈ? সঁচাকৈ দেই, তোমালোকৰ লেখীয়া নিৰ্লজ্জ মানুহ মই আজিলৈকে দেখা নাই। সঁচাকৈ বৰ ডাঙৰ ভুল হৈ গল আমাৰ। আমাৰ বোৱাৰী মানে আমাৰ সৰু বোৱাৰী সঁচাকৈ বৰ মৰমীয়াল, বৰ লক্ষী। তাইক আমি বুজি নেপালো। আমি তাইক বহুত বেয়া ব্যৱহাৰ কৰিলো। সঁচাকৈ আমি তাইক বুজিয়েই নেপালো। আমাক ক্ষমা কৰি দিয়ক। আজিও পাৰো এনেকুৱা ভুল কোনো দিনেই নকৰো। নাই, মই তোমাক আৰু ক্ষমা নকৰো। নাই, আজি এইটো কৰিছা, কাইলৈ বা ইয়াতকৈ ডাঙৰ কিবা এটা কৰি দিবা, তেতিয়া কি হব? নাই, মই তোমাক ক্ষমা কেতিয়াও কৰিব নোৱাৰো। আৰু শুনা, মই ডিভোৰ্চ পেপাৰত অলৰেডি চাইন কৰিলো, তুমিও কৰি দিবা। তোমাক ডিভোৰ্চ দিলেহে মই শান্তি পাম, কাৰণ মই আজি ভাইটিৰ আগত মুখ উলিয়াব পৰা নাই। মোক নিজকেই কিবা অপৰাধী লাগিছে। ইমান তললৈ নামিব পাৰিবা বুলি মই ভবা নাছিলো। হেৰি, শুনকচোন এবাৰ, শুনি যাওক। হেৰি মা, মোৰ লগত কিবা এটা হ'বলগীয়া আছিলে, হ'ল আৰু। তাতেনো বৌহঁতক ইমান ডাঙৰ এটা শাস্তি কিয় দিব লাগে কওকচোন? দাদাহঁতক বুজাওক মা, বৌহঁতক ডিভোৰ্চ দিবলৈ মানা কৰক। বৌহঁত ভাগি পৰিব মা। প্লিজ মা, মোৰ বাবে এবাৰ দাদাহঁতক ৰিকুৱেষ্ট কৰি চাওকচোন মা, প্লিজ। মা এনেকুৱা নকৰিবচোন। মাজনীও, তোৰ অন্তৰখন কিহে গঢ়িছে বাৰু ভগৱানে কচোন? তোক ইমান শাস্তি দিয়ে, কিমান কথা শুনাই, আৰু তোক চাচোন চোৰৰ বদনাম দিলে। আৰু আজি তোক এয়া কৰিলে। তথাপিতো তই সেই দুজনী মানুহক এইখন ঘৰত ৰাখিব বিচাৰিছ। প্ৰতিটো ক্ষেত্ৰতেই তোক দেখোন অকল গাঁৱলীয়া হাঁহিয়ে থাকে।
প্ৰতিটো কথাতে তোক কথাই শুনাই থাকে, তথাপিতো তই সেই দুজনী মানুহক এইখন ঘৰত ৰাখিবলৈ বিচাৰিছ। নাই, মই দাদাহঁতক নকওঁ। যি কৰে দাদাহঁতে ভালেই কৰিব। এই দুজনী মুঠতে এইখন ঘৰৰ পৰা ওলাই যোৱাটোৱেই মই বিচাৰোঁ। মা, বোৱাৰী, সঁচাকৈ আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল। আমাক ক্ষমা কৰি দিয়ক। আমি সৰু পৰাই কেনেকুৱা কৰিব নালাগিছিলে। আজিলৈকে সৰু বোৱাৰীয়ে আমাক কোনো ধৰণৰ কথাই কোৱা নাছিলে। মুঠতে আমি বেয়াকৈ ক'লেও তেওঁ বুজাইছিলেহে। আমাক ক্ষমা কৰি দিয়ক মা। আমাক এবাৰ চান্স দিয়ক ভাল হ'বলৈ মা। মা, সৰু বোৱাৰী, সঁচাকৈ আমাক ক্ষমা কৰি দিয়ক। এবাৰ চান্স দিয়ক আমাক ভাল হ'বলৈ। আমাৰ ভুল হ'ল, আমি স্বীকাৰ কৰিছো। সৰু বোৱাৰীয়ে আমাক নিজৰ বায়েকৰ দৰে ভাব, কিন্তু আমিহে তাইক বৰ বেয়া ব্যৱহাৰ কৰিলো। সঁচাকৈ আমাক ক্ষমা কৰি দিয়া সৰু বোৱাৰী। তুমি আমাৰ চকু মুকুল খুৱাই দিলা। নাই, তোমালোকৰ এই ভুলৰ বাবে মই কোনো ধৰণৰ ক্ষমা নকৰোঁ। ল'ৰাহঁতে যি লৈছে ভাল সিদ্ধান্তই লৈছে। মা, এবাৰ বুজিবলৈ চেষ্টা কৰক। বৌ, তোমালোকে মোক ভাল নোপোৱা নাই, কিন্তু এনেকুৱা কৰিব নালাগিছিলে। তথাপিতো মই কওঁ, মানুহ মাত্ৰেই ভুল হয়েই। আৰু মোৰ একো হোৱা নাই নহয়, মই ঠিকেই আছোঁ। ইমান এটা সৰু কথাৰ কাৰণে ইমান এটা ডাঙৰ শাস্তি দিব নালাগে। মই দাদাহঁতৰ লগত কথা পাতিম বৌ, তোমালোক দুইজনী নিশ্চিন্ত থাকা। আৰু মোৰ বিশ্বাস আছে মোৰ কথা দাদাহঁতে মানিব। হ'ব দিয়া, একো নাই, মই পাতিম। মই আছোঁ নহয় তোমালোকৰ সৰু ভণ্টি। আৰু তোমালোক দুইজনী গুচি গ'লে মায়ে মই এইখন ঘৰত ভাল নালাগিব নহয়। মানুহক এটা সুযোগ দিয়াটো সকলোৰে দায়িত্ব। মই দাদাহঁতক বুজাম, চিন্তা নকৰিবা। থেংক ইউ সৰু বোৱাৰী। তোমাক ইমান কৰাৰ পাছতো তুমি যে আমাক ছাপোৰ্ট কৰিছা, তাৰ বাবে বহুত বহুত ধন্যবাদ। সঁচাকৈ তোমাৰ দৰে এজনী বোৱাৰী পাবলৈ মানুহৰ কপাল লাগিব। তুমি এইখন ঘৰৰ বাবে লক্ষ্মী বোৱাৰী, সঁচাকৈ লক্ষ্মী বোৱাৰী। আমাৰ ভুল হ'ল, আমি মানি লৈছোঁ। কিন্তু ইমান ডাঙৰ এটা শাস্তি আমাক দিবলৈ মানা কৰা সৰু বোৱাৰী। আৰু আমি আজিৰ পৰা গোটেই কেইজনী মিলা প্ৰীতিৰে থাকিম। কাকো আজিৰ পৰা ডাঙৰ কথা নুশুনাও, আৰু ঠাট্টা মস্কৰা নকৰোঁ, আৰু সকলোকে আমি সমান বুলি ভাবিম। আমি নিৰ্মলা বাইদেউকো এইখন ঘৰৰ সদস্য বুলি ভাবিম। আৰু আজিৰ পৰা কোনো ভুল কাম নকৰোঁ বা আপোনাক কথা দিছোঁ, এবাৰ আপুনি আপোনাৰ পুতেক দুটাক বুজাওক মা। হ'ব দিয়া, মই কথা পাতি চাম বাৰু। যদি সিহঁতে আৰু মান্তি নহয় মোক নক'বা আৰু। হ'ব বৌ, মই পাতিম দিয়া। দাদাহঁতে মোৰ কথা শুনিব, মোৰ বিশ্বাস আছে।